অহাৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি নাম ॐ नमो भगवते वासुदेवाय। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমি পাঠ আৰু পৰ্যালোচনা আগবঢ়াই আহিছোঁ ভাগৱতৰ চতুৰ্থ স্কন্ধৰ শিৱ আৰু দক্ষৰ বিৰোধ। আজি আমাৰ পাঠ আৰু পৰ্যালোচনা আছে দুলৰী চন্দৰ দক্ষৰ শিৱক অভিশাপ। মৈত্ৰেয় বদতি কৌৰৱ সম্প্ৰতি শুনিও প্ৰাচে বিত্ৰান্ত ব্ৰহ্মাৰ নন্দন কুলত ব্ৰাহ্মণ তথাপি নভৈল শান্ত অনেক নিষ্ঠুৰ বুলিলা প্ৰচুৰ দক্ষে মহেশক প্ৰতি জগত ঈশ্বৰ দেৱ মহেশ্বৰ তথাপি আসান মাতি। মৈত্ৰেয় ঋষিয়ে কৌৰৱ বংশৰ বিদুৰ মহামতীক কৈছে যে হে বিদুৰ মহামতী, তুমি সমস্ত বৃত্তান্ত শ্ৰৱণ কৰা। ব্ৰহ্মাৰ নন্দন এই দক্ষ কুলত ব্ৰাহ্মণ। ব্ৰাহ্মণৰ প্ৰথম পবিত্ৰ গুণেই হ'ল ক্ষমাশীল, দ্বিতীয় গুণ হ'ল দয়াশীল, তৃতীয় গুণ হ'ল সৰ্বদা সন্তুষ্ট, চতুৰ্থ গুণ হ'ল সহনশীলতা। কিন্তু দক্ষস্বৰূপ ব্ৰাহ্মণৰ লগত এই গুণকেইটাৰ সম্পূৰ্ণৰূপে যেন ক্ৰোধৰ অগ্নিৰ বশৱৰ্তী হৈ লোপ পোৱা যেন অনুমান হৈছে। সেইবাবে অনেক ধৰণৰ নিষ্ঠুৰ বাণীৰে সৈতে দক্ষই মহেশ্বৰক অনেক তিৰস্কাৰ কৰিলে, কিন্তু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে শিৱই কিন্তু মৌন হৈ থাকিল। কোনো ধৰণৰ তেওঁ উত্তৰ দিয়া নাই। নাহিকে ভ্ৰুভংগ নিমিলিল খংগ যেন কাক কোনে বোলে ভৈলানি শবদ সমস্তে তবধ আনৰে সে দুখ মিলে। অৰ্থাৎ মহাযোগী শিৱই দক্ষৰ ইমান তিৰস্কাৰ শুনা স্বত্বেও তেওঁ চকু মেলি নাচালে, তেওঁ কোনো ধৰণৰ খং নকৰিলে আৰু তেওঁ কাকো মাত বোল কৰা নাই। কেৱল নিশবদ হৈ মৌন হৈ তেওঁ কেৱল নিৰ্বিকাৰ হৈ থাকিল। কিন্তু দুখ আৰু কষ্ট অনুভৱ কৰিলে বাকী শ্ৰৱণ কৰা সকলে। পুনৰপি দক্ষ হৰৰ বিপক্ষে সাপিবা ভৈলা সাজ
তাতে জল লৈলা আচন্ত কৰিলা সেই সময় যাৰ মাজ দক্ষৰ ক্ৰোধৰ অগ্নি ইমান ভয়ানক আৰু ইমান ভয়াৱহ হ'ল যে তেওঁ ক্ৰোধান্বিত হৈ ইমান তিৰস্কাৰ কৰা স্বত্তেও মহাযোগী শিৱই যেতিয়া মৌন হৈ বহি থাকিল এইবাৰ তেওঁ ক্ৰোধৰ অগ্নিত হাতত জল লৈ অভিচাৰ মন্ত্ৰৰে সৈতে শিৱক অভিসম্পাত দিবৰ কাৰণে উদ্যত হ'ল। এই সভাসদ লোক বোলো শুনিও শংকৰক কৰোদন দেৱতে অধম স্বভাৱে বিষম দুৰ্জন ইটো প্ৰচণ্ড আৰু হাতত জল লৈ অভিচাৰ মন্ত্ৰৰে দক্ষই অভিসম্পাত দিম বুলি উদ্যত হৈ ক'লে যে হে সভাসদসকল সকলোৱে শুনা, মই আজি শংকৰক দণ্ড বিধান কৰিম। দেৱতাসকলৰ ভিতৰতে অধম, স্বভাৱত একেবাৰে বিষম আৰু এওঁ দুৰ্জন আৰু এওঁ প্ৰচণ্ড। ইন্দ্ৰ চন্দ্ৰ অগ্নি বৰুণ উপেন্দ্ৰ আনু নানা দেৱ যত তা সম্বাৰ সংগে হৰ কদাচিত নাপাওক ভাগ জয়গত ইহাৰ সংসৰ্গ দুখত হুৱয় সমস্তে দেৱ দূষিত ইহে নিদানে হব বিদ্যমানে কৰিলো সীমা বিদিত আৰু কৈছে ইন্দ্ৰ চন্দ্ৰ অগ্নি বৰুণ আৰু উপেন্দ্ৰ উপেন্দ্ৰ মানে হ'ল বামন আৰু যত যিমান দেৱতা আছে এই সমস্তৰ লগত যজ্ঞৰ যি পবিত্ৰ ভাগ এই ভাগৰ পৰা শিৱ সদায় হৰ সদায় বঞ্চিত হ'ব। ইয়াৰ সসংগৰ দোষৰ বাবেই ই সমস্ত এই দেৱসকলকে দূষিত কৰিব। সেইবাবেই মই এই বিধান দি দিলোঁ যে যজ্ঞৰ পবিত্ৰ ভাগ ইন্দ্ৰ চন্দ্ৰ অগ্নি বৰুণ উপেন্দ্ৰ আদি দেৱতাসকলে পাব, কিন্তু হৰই যজ্ঞৰ ভাগ নাপাব। মতে ঋষি অপমান ৰাশি যজ্ঞ ভাগ নিষেধিল তথাপিতো তান নাহি উপশাম অধিকে মনু বাহিল এই বুলি অভিসম্পাত দিয়া স্বত্তেও দক্ষ ঋষিৰ মনত তথাপিতো দুখ আৰু ক্ৰোধৰ পৰিমাণ বৃদ্ধিহে পালে। পাছে উঠি তত মনুৱে সহিত চলি গলা প্ৰজাপতি সিটো সময় জাত শংকৰ সাক্ষাৎ থাকিবে নুহি যুগুতি এইদৰে অভিসম্পাত দি মনুৱে সহিত মানে আচলতে বিষাদ মনেৰে সৈতে প্ৰজাপতি দক্ষ সেই সমাজৰ পৰা শংকৰ উপস্থিত থকা ঠাইত থকাটোৱেই যুগুত নহয় বুলি দক্ষ তাৰ পৰা আঁতৰি গ'ল। এহি বুলি খংগে শিষগণ সংগে চলিলাই আপোন থান
আছে যেন ভৈলা শুনিও কতৈত সবে স্বভাৱিদ মান। এইদৰে অভিসম্পাত দিয়াৰ পাছতো যজ্ঞৰ ভাগৰ পৰা হৰ সদায় বঞ্চিত হ'ব বুলি দক্ষই যি হৰক অভিসম্পাত দিলে, এই অভিসম্পাত পোৱাৰ পাছতো হৰস্বৰূপ শিৱই যেতিয়া কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে, মনৰ দুখ আৰু খঙত এনেকুৱা ধৰণৰ সমাজত থাকিবই নাপায় বুলি দক্ষ আৰু তেওঁ যিসকল অনুগামী আছিলে সকলোৱে সেই সমাজ ত্যাগ কৰি তাৰ পৰা আঁতৰি গ'ল। আৰু মৈত্ৰেয় ঋষিয়ে বিদুৰ মহামতীক কৈছে যে হে বিদুৰ মহামতী, ইয়াৰ পাছত কি ঘটিলে সেয়া তুমি শ্ৰৱণ কৰা। শিৱদ্বেষী হ'ব নন্দীৰ অভিশাপ। হে জগত বন্দন দ্ৰেৱতী নয়ন তান মুখ পাৰি সদা তলৈক বিজয় নন্দী মহাশয় ভৈলন্ত যেন বধ অকোধে আর কত চকু ফুৰাৱন্ত প্ৰভুৰ আক্ষেপ জানি দক্ষ কতেখনে পচন্দ বচনে হাপিলন্ত মহামানী। সৰ্বদা শান্ত, সৰ্বদা প্ৰশান্ত, সৰ্বদা সমাধিত লীন গৈ হৃদয়ত ভগৱন্তৰ ৰাম নাম জপ কৰি থকা মহাভকত শিৱই কিন্তু অনুভৱেই নকৰিলে তেওঁক যে দক্ষস্বৰূপ ব্ৰাহ্মণে অভিসম্পাত দিলে। কিন্তু তেওঁৰ অনুচৰ নন্দী ক্ৰোধান্বিত হ'ল আৰু তেওঁ তবধ মানিলে। যিজন নন্দীয়ে ত্ৰিলোক জয় কৰে, যিজন নন্দী জগত বন্দনীয় মহাভকত শিৱৰ পাৰিষদ, তেওঁ ক্ৰোধেৰে সৈতে চকু দুটা খুব ৰঙা কৰি প্ৰভুৰ প্ৰতি অপমান হোৱা যেন তেওঁ অনুভৱ কৰি দক্ষক পচন্দ বাক্যবাণেৰে সৈতে তেওঁ শাপ দিবলৈ ধৰিলে। হে আমি সবে ভিত আচন্তে সাক্ষাৎ ঈশ্বৰক দেশ কৰে কৈৰ ইটো দক্ষ হৰৰ বিপক্ষ আচৰি কি কাৰ্যে মৰে। নন্দীয়ে কৈছে এই পৰম পবিত্ৰ আমাৰ ভগৱান শিৱক ক্ৰোধৰ অগ্নিৰে সৈতে প্ৰজ্বলিত হৈ এইজন কোন দক্ষ আহিল যিজনে হৰস্বৰূপ সমস্ত দুখ তাপ কষ্টক হৰণ কৰোতাজনকো বিৰুদ্ধাচাৰণ কৰে। আজি এওঁক আমি উপযুক্ত শাস্তি দিম। এক প্ৰতিকাৰ সকলে ইহাৰ ভৱক যত বুলিলা ইহাৰ লগোৱা যত সমজিয়া সাপন্তে জিন বাধিলা। আৰু এই দক্ষৰ অহংকাৰৰ আমি নিজেই প্ৰতিকাৰ কৰিম বুলি নন্দীয়ে অভিসম্পাত দিবলৈ উদ্যত হ'ল। আৰু নন্দীৰ লগত থকা তেওঁ অনুচৰসকলে এই কাৰ্যত কোনো বাধা নিদিলে। এটা সমাক দণ্ড কৰিব পচন্দ সৰ্বলোকয় নিৰ্বাৰ অন্যতটো যেন ইমত অন্যায় নচৰয় লোকে আৰু নন্দীয়ে আৰু তেওঁ অনুচৰসকলে কৈছে
যে এনেকুৱা ধৰণৰ দক্ষ ব্ৰাহ্মণক এনেকুৱা ধৰণৰ পচন্দ আমি পৰিণাম দিম যে সকলোৱে আমাৰ ভগৱান শিৱক অপমান কৰাৰ যি অপৰাধ, এই অপৰাধক যেন কিমান অন্যায় সকলোৰে যাতে অনুভৱ হৈ যায়। যিটো অহংকাৰী দক্ষয় বিচাৰি আপোনাক শ্ৰেষ্ঠ মানি আচৰিলা দুহ হুয়া মহামোহ ব্ৰহ্মক সাংগে নজানি। আৰু দক্ষক কৈছে যে অহংকাৰ আৰু অভিমানত উন্মত্ত হৈ এই বিচাৰ সংস্কাৰহীন দক্ষই নিজকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিবলৈ গৈ মোহ আৰু মায়াত তেওঁ নিজে ডুব গৈ ব্ৰহ্মস্বৰূপ শুদ্ধ এই ভকত মহাভকত শিৱকেই তেওঁ অভিসম্পাত দিছে আৰু গালি পাৰিছে। তেওঁ কিমান ডাঙৰ ভুল কৰিছে এই কথা তেওঁ অনুভৱেই কৰিব পৰা নাই। এই বুলি নন্দই সমাজত বাক্য প্ৰয়োগ কৰিলে। নাহি যাৰ মোহ নাচৰন্ত দ্ৰোহ কেৱলে ব্ৰহ্ম নিৰ্গুণ হেন ঈশ্বৰত ভিন্ন বুদ্ধি ভৈলা ইটো দক্ষ নিদাৰুণ। আৰু দক্ষৰ দোষৰ কথা সম্বোধন কৰি নন্দীয়ে কৈছে যে যিজন সাক্ষাৎ ব্ৰহ্ম, যিজন নিৰ্গুণ ভক্তিত স্থিত, যিজনৰ কোনো মোহ নাই, যিজনে কাৰো দ্ৰোহ নকৰে, সেইহেন ঈশ্বৰজনক ভিন্ন বুদ্ধি কৰি এই দক্ষই ইমান নিদাৰুণ হ'ল যে ঈশ্বৰৰ শুদ্ধ স্বৰূপটোকেই তেওঁ অপমানিত কৰিছে। হুয়া মহাযজ্ঞ কৰিলা অযজ্ঞ ৰুদ্ৰক আক্ষেপ কৰি সিকাৰণে আৰ কৰ প্ৰতিকাৰ থাকুক তাক সুমৰি। আৰু মহা অজ্ঞানী হৈ এই ৰুদ্ৰক তেওঁ আক্ষেপ কৰি তেওঁ যি অযোগ্য কৰ্ম কৰিলে আৰু মই আজি ইয়াৰ প্ৰতিকাৰ কৰিহে এৰিম, এই বুলি নন্দীয়ে বাক্য ৰাখিল। নজানো কতত বৈষ্ণৱৰ মত ব্ৰহ্মত হুক বিমুখ কুতকৰ্মময় যিটো গৃহচয় বঞ্চুক তাতে সুখ। আৰু কৈ দিলে পচন্দ অভিশাপ তেওঁ আৰোপ কৰিলে দক্ষ স্বৰূপ ব্ৰাহ্মণজনৰ ওপৰত যে এওঁ কোনো তত্ত্বই নজনা হওক, বৈষ্ণৱৰ পৰম পবিত্ৰ যি মত, এই মতক তেওঁ বিমুখ হওক, ব্ৰহ্মৰ যি সত্য, এই সত্যক তেওঁ কোনোদিন জানিব নোৱাৰিব, আৰু লগতে গৃহৰ সংসাৰত কুকৰ্ম কৰি সদায় তাতেই বোকা পানীৰ দৰে লুতুৰি পুতুৰি হৈ সংসাৰ সুখত তেওঁ নিমজ্জিত হৈ থাকক, এই বুলি দক্ষক অভিসম্পাত দিলে নন্দীয়ে। বেদ মাদময় কৰোক আশ্ৰয় গ্ৰাম্য সুখয় ভিলাসে পবিত্ৰী পথৰ কৰ্ম নিৰন্তৰ ধৰুক আতিয়ায়াসে। আৰু নন্দীয়ে অভিশাপ দিলে যে পবিত্ৰী মাৰ্গৰ যি কেৱল কৰ্ম কৰিয়েই জীৱনক নষ্ট কৰে, গ্ৰাম্য সুখ আৰু অভিলাষত স্বৰ্গৰ সুখক কামনা কৰি যি কৰ্ম কৰে, এনে পবিত্ৰীৰ পথকেই তেওঁ নিৰন্তৰ ধাৰণ কৰি ঈশ্বৰৰ যি বেদময় আচল
নিৰ্গুণ ভক্তিৰ মহিমা, এই নিৰ্গুণ ভক্তিক যাতে এওঁলোকে কোনোদিন সাক্ষাৎ কৰিব নোৱাৰে, এই বুলি ব্ৰাহ্মণ দক্ষক নন্দীয়ে অভিসম্পাত দিলে। এহোক বুদ্ধি বস্ত নুগুচক কষ্ট, দেহাক আত্মা মানুক যেন পশুচয় একো নজানয়, ইও হিমত হওক। অৰ্থাৎ ব্ৰাহ্মণৰ গুণ হ'ল সহনশীল, ব্ৰাহ্মণৰ গুণ হ'ল ধৈৰ্যশীল, ব্ৰাহ্মণৰ গুণ হ'ল সৰ্বদা সন্তুষ্ট। এই সমস্ত সৎগুণক যেতিয়া দক্ষই ত্যাগ কৰিলে আৰু শিৱস্বৰূপ এই সুন্দৰৰ সাধক নিষ্কাম নিষ্পৃহ নিৰাকাৰ ঈশ্বৰৰ উপাসকজনক তেওঁ অপমান কৰাৰ যি প্ৰতিফল, এই প্ৰতিফলক নন্দীয়ে যেন তেওঁ অভিসম্পাতৰ যোগেদি প্ৰতিশোধ ল'ব বিচাৰিছে আৰু কৈছে যে এনেকুৱা ধৰণৰ দুষ্ট ব্ৰাহ্মণৰ বুদ্ধি ভ্ৰষ্ট হওক, এওঁ দুখ কষ্ট কোনোদিন দূৰ নহওক, তেওঁ দেহাটোকেই আত্মা বুলি ভাবি লওক আৰু তেওঁ বিচাৰ পশুৰ দৰে হওক, এই বুলি অভিসম্পাত দিলে নন্দীয়ে দক্ষস্বৰূপ ব্ৰাহ্মণক। এ মহাকামাতুৰ হৈবেক প্ৰচুৰ, নাৰীৰ যেন অধীন, পৰম লম্পট সদায়ে কপট, নুগুচিবে ৰাতি দিন। আৰু দেখিওক প্ৰমাণলৈক ঈশ্বৰক নিন্দিবাৰ, যিহেতু শংকৰ দেৱক বুলিলা, নকৰি কিছু বিচাৰ। আৰু নন্দীয়ে অভিসম্পাত দি কৈছে যে এনেকুৱা ধৰণৰ ৰাজসিক গুণ সম্পন্ন ক্ৰোধী আৰু জেদী এই দক্ষ স্বৰূপ ব্ৰাহ্মণৰ স্বভাৱ হওক কামাতুৰ, নাৰীৰ অধীন হওক, স্বভাৱ তেওঁ লম্পটৰ দৰে হওক আৰু সদায় তেওঁ দিনে ৰাতিয়ে মনত যাতে কপট থাকে। আৰু ইয়াৰ প্ৰমাণ যিহেতু শিৱস্বৰূপ পৰম পবিত্ৰ ভকতৰ ব্ৰহ্মময় ৰূপক তেওঁ অপমান কৰিছে, সেইবাবেই তেওঁ অজ্ঞান আৰু অবিদ্যাৰ প্ৰকট হৈ নাৰীৰ অধীন হৈ লম্পট স্বভাৱযুক্ত হৈ তেওঁ যাতে বিবেক শূন্য হয়, এই বুলি নন্দীয়ে দক্ষক অভিসম্পাত দিছে। এ যেন চাগছয় একো নমানয়, এহৰ বিভাগে মুখ দেয়, ইটো সেহীনয় ভয়লা দুৰাশয়, ভাল মন্দ নমানয়। অৰ্থাৎ ছাগলী যিদৰে কামাতুৰ আৰু লোভীয়া হয়, যিদৰে ভাল বেয়া বাছ বিচাৰ নকৰাকৈ যিটি বস্তুৱে ভক্ষণ কৰিবলৈ বিচাৰে, ঠিক সেইদৰে দক্ষও ছাগলীৰ সদৃশ, এই বুলি নন্দীয়ে অভিসম্পাত দিছে। এতেকে দক্ষৰ পূৰ্বৰ আকাৰ, গোচুক নিজ মুখৰ, বিভৎস বদন হকয় পহন, যেন বৃদ্ধ ছাগলৰ। অৰ্থাৎ কৈ দিলে পৰম পবিত্ৰ শুদ্ধ নিষ্কাম নিষ্পৃহ ভকত শিৱক গালি পৰাৰ এই তেওঁ যি অপবিত্ৰ মুখ, এই মুখ ছাগলীৰ দৰে কুৰূপ হওক, পূৰ্বৰ অহংকাৰ তেওঁ মুখৰ পৰা কোনোদিন যাতে দূৰ নহয়, এওঁ বদন হওক বিভৎস আৰু সদায় যাতে তেওঁ মুখ দেখি সকলোৱে অসন্তুষ্ট হয়, এনেকুৱা ধৰণৰ কুৎসিত ছাগলীৰ দৰে হ'বলৈ নন্দীয়ে দক্ষক অভিসম্পাত দিলে। এই শংকৰ কনিন্দা কৰিবাৰ ফল, সাক্ষাতে ইটো পাওক, অপূৰ্ব বয়ন দেখি কুলক্ষণ,
সৰ্বলোকে বেৰি চাওক ইটো কৰ্মময় দেহ গ্ৰেহ চয় বিদ্যাসে মূল জাত হুয়া জৰ বুদ্ধি ব্ৰহ্মক নুসুধি সংহৰোক দক্ষ ইহাৰ লগত আহিলে কজত নিন্দন্তে শুনি আছিল থাকিলা নমাতি শুনি কৰ নপাতি নিষেধ যি নকৰিলা আৰু কৈছে পৰম পবিত্ৰ ভকত আমাৰ স্বামী এই শিৱক নিন্দা কৰাৰ কথা যিসকল ব্ৰাহ্মণে ইয়াত উপস্থিত থাকি মৌন হৈ শ্ৰৱণ কৰি আছিল সেইসকলকো উচিত প্ৰতিফল দিবলৈ নন্দী সাজু সিটো বিপগন আতি কষ্ট মন বেদ বাদে হৌক মোহ ধৰ্ম অৰ্থ কাম নহৌক বিৰাম আচৰোক মহাদ্ৰোহ বেদ বাক্য চয় পুষ্প মধুময় তাকে মাত্ৰ আসাদুক আপাত মধুৰ আবাস পশুৰ সদায়ে তাকনে ৰোক আৰু এওঁলোকে বেদৰ মন্ত্ৰবিলাককেই কেৱল ফুলক যিদৰে মধুমাখি পৰি সদায় তাক আস্বাদন কৰে সেইদৰে বেদৰ কোনো ধৰণৰ সাৰমৰ্ম বুজি নোপোৱাকৈ বেদৰ মন্ত্ৰবিলাককে এওঁলোকে গ্ৰহণ কৰি পেলাই তাৰে সৈতে তেওঁলোকে সদায় নিমজ্জিত হৈ থাকিব অজিতো বেদ বাক্য নুহি সবে সত্য কৰ্ণৰ মাতৰো চক যতে কহয় ততে কনুহয় কিন্তু লোক প্ৰৱৰ্তক কিছু মাত্ৰ ফল নুহিকে সকল তথাপি তাকে সেৱক ফলশ্ৰুতিময় কৰোক আশ্ৰয় ঈশ্বৰ বিমুখ হওক আৰু নন্দীয়ে অভিসম্পাত দিলে যে বেদৰ মন্ত্ৰবিলাক সকলো সত্য নহয় বেদৰ মন্ত্ৰৰ যি পৰম তত্ত্ব এই তত্ত্বক সকলোৱে অনুভৱ কৰিব নোৱাৰে এওঁলোকে কেৱল যন্ত্ৰপ্ৰ একো ফল নোপোৱাকৈ কোনো ধৰণৰ তাৰ তত্ত্ব মৰ্ম অনুভৱ কৰিব নোৱাৰাকৈ কেৱল এইবিলাককেই তেওঁলোকে কীৰ্তন কৰি শ্ৰৱণ কৰি তেওঁলোক সদায় ঈশ্বৰৰ পৰা বিমুখ হ'ব এই বুলি দক্ষস্বৰূপ ব্ৰাহ্মণক আৰু তাত উপস্থিত থকা ব্ৰাহ্মণ সমস্তকেই নন্দীয়ে অভিসম্পাত জীৱিকা নিমিত্ৰে বিমৰি সিচিতে ধৰোক কপট বেশ পাইবা ধন ধান্য আগে মহামান্য ভুলোক মোক বিশেষ আৰু কৈছে এওঁলোকে সদায় বিষাদ চিত্তৰে হৈছে কেৱল নিজৰ জীৱিকাৰ কাৰণেই তেওঁলোকে সদায় কপট বেশ ধাৰণ কৰিব লাগিব তেওঁলোকে কেৱল ধন পালি সন্তুষ্ট হ'ব আৰু ইয়াৰ আগৰ যি ঐত্যান্তিক সুখ বা ভগৱানৰ যি অস্তিত্বৰ আনন্দ এই আনন্দক যাতে এওঁলোকে কোনোদিন অনুভৱেই কৰিব নোৱাৰিব এই বুলি সমস্ত ব্ৰাহ্মণসকলকেই সেই যজ্ঞত থকা দক্ষৰ যজ্ঞৰ সমস্ত দক্ষৰ অনুগামীকেই নন্দীয়ে অভিসম্পাত দিলে তেওঁলোকৰ জ্ঞান বিদ্যা বুদ্ধি আৰু ঈশ্বৰৰ নিৰ্গুণ ভক্তি সম্পূৰ্ণৰূপে লোপ পাওক বুলি
ধৰি নখলো আৰম্ভিব হোম কৰিব বিদায় ভাষ হৈব সৰ্বভক্ষ অশ্ৰদ্ধাৰ শ্ৰাদ্ধ কৰিয়া পুৰিব আশ। আৰু কৈছে যি শ্ৰাদ্ধ শ্ৰদ্ধাৰে কৰা হয় সেই পৰম পবিত্ৰ শ্ৰাদ্ধ এওঁলোকে নিজৰ কেৱল পেট পুহিবৰ কাৰণে, এওঁলোকে নিজক কেৱল সন্তুষ্ট কৰিবৰ কাৰণে, নিজৰ সুখ আৰু ভোগৰ কাৰণে সেই শ্ৰাদ্ধবিলাকো শ্ৰাদ্ধহীন কৰি পেলাব, শ্ৰদ্ধাহীন কৰি পেলাব। ঈশ্বৰৰ ভক্তিৰ আচল তত্বৰ পৰা সেইবিলাকক তেওঁলোকে সম্পূৰ্ণৰূপে আঁতৰাই লৈ অজ্ঞান আৰু অবিদ্যা প্ৰকাশ কৰাব। আমি মহাজন বিভূতি সম্পন্ন নিৰোজ দেহ সুন্দৰ ঈশ্বৰক এৰি নানা কৰ্ম কৰি পুহিবে হিতুয়ুদৰ। আৰু এই দক্ষস্বৰূপ ব্ৰাহ্মণে নিজকেই মহাজন জ্ঞান কৰি কেৱল পাৰ্থিৱ সম্পত্তিৰ গৰাকী হৈ তেওঁলোকৰ স্বাস্থ্যক নিৰোজ আৰু সুন্দৰ কৰি তেওঁলোকে ভগৱানক এৰি নানা ধৰণৰ কৰ্ম কৰি তেওঁলোকৰ কেৱল পাৰ্থিৱ পেটটোকেই পুহি থাকিব লাগিব, উদৰটোকেই কেৱল পূৰণ কৰিব লাগিব। অমাগিয়া ফুৰুক সংসাৰে ভমুক নহওক কদাপি শান্ত এহি বুলি নন্দী শংকৰক বন্দী মৌন হৈয়া ৰহিলান্ত। আৰু এই বুলি কেৱল তেওঁলোকে সুখ ভোগকেই কেৱল ভিক্ষা কৰি সংসাৰ চক্ৰত তেওঁলোক ভ্ৰমি থাকিব, এওঁলোক কোনোদিন শান্ত স্বভাৱযুক্ত হ'ব নোৱাৰিব। এই বুলি শংকৰ স্বৰূপ ভগৱানক বন্দনা কৰি মৌন হৈ ৰৈ থকা ভগৱানৰ চৰণ স্পৰ্শ কৰি নন্দীয়ে দক্ষ স্বৰূপ ব্ৰাহ্মণক সেই যজ্ঞৰ সভাতেই অভিসম্পাত দি দিলে। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি পাঠ আৰু পৰ্যালোচনাই আমাক জানিবলৈ দিলে শিৱ হ'ল শান্ত, শিৱ হ'ল প্ৰশান্ত, শিৱ হ'ল শুদ্ধ আৰু শিৱ হ'ল নিষ্কাম নিস্পৃহ। সেইবাবে শিৱৰ লগত নাই বস্ত্ৰ, শিৱই সদায় ধাৰণ কৰে ভস্মধূলা, শিৱই সদায় গ্ৰহণ কৰে কেৱল পৰম পবিত্ৰ নিৰাকাৰ নিৰ্গুণ ঈশ্বৰৰ ভক্তি। এই ভক্তিৰ ওচৰত দক্ষ কোনো ধৰণেই ৰাজসিক গুণসম্পন্নভাৱেই উপাস্য নহয়। দক্ষই নিজৰ অজ্ঞান আৰু অবিদ্যাৰ বাবেই মহাভকত শিৱক তেওঁ চিনি নাপালে, শিৱৰ ভক্তিৰ তত্ত্বক তেওঁ বুজি নাপালে। শিৱৰ যি সৰ্বদা সন্তুষ্ট যি তেওঁৰ মনোভাৱ, এই মনোভাৱক তেওঁ দেখি লাষ্টত নিজেই ক্ৰোধৰ অগ্নিত প্ৰজ্বলিত হৈ সেই সভাগৃহ ত্যাগ কৰিবলৈ বাধ্য হ'ল। ভগৱান শিৱৰ পৰম পবিত্ৰ পাৰিষদ এই নন্দীও নিৰাকাৰ নিৰ্গুণ ঈশ্বৰৰ একান্ত সাধক। নন্দীয়েহে জানে এক ঈশ্বৰৰ পৰম পবিত্ৰ তত্ত্ব শিৱৰ কৃপা। ভগৱান শিৱক যি চিনি পায় সেয়া হ'ল নন্দী, সেয়া হ'ল ভৃংগী। যিজনৰ লগত কেৱল নিৰাকাৰ ঈশ্বৰৰ আনন্দ থাকে সেইজনকে কোৱা হয় নন্দী। যিজনৰ লগত কেৱল সাকাৰ সগুণ ঈশ্বৰৰ তত্ত্ব থাকে সেইজনকে কোৱা হয় দক্ষ। সাকাৰ সগুণ ঈশ্বৰক ভাগৱত ভগৱন্তই কেতিয়াও আমাৰ মাজত সাক্ষাৎ কৰোৱা নাই। আমাক সাক্ষাৎ কৰাইছে নিৰ্গুণ নিৰাকাৰ ভগৱন্তৰ এক গভীৰ তত্ত্ব। এই গভীৰ তত্ত্বৰ ওচৰত দক্ষৰ ৰাজসিক গুণ আৰু অহংকাৰ প্ৰতিফলিত হৈছে অভিসম্পাতৰ যোগ্য বস্তু বুলি। সেইবাবেই বেদৰ মন্ত্ৰ আৰু তন্ত্ৰই ভাগৱতত যেন সম্পূৰ্ণৰূপেই উপেক্ষিত হৈ নিৰ্গুণ নিৰাকাৰ এক ঈশ্বৰৰ উপাসনা, ভকতস্বৰূপ ভগৱানক কৰা পবিত্ৰ সন্মান, এই সমস্তখিনিকেই ভগৱান উপাসনাৰ এক দিব্য ব্যৱস্থা কৰি নন্দীস্বৰূপ পৰম ভকতে নিৰাকাৰ নিৰ্গুণ ঈশ্বৰৰ উপাসনাক ধাৰণ কৰা তেওঁ ভগৱান শিৱক অপমানিত কৰাৰ বাবেই দক্ষস্বৰূপ ব্ৰাহ্মণক এই প্ৰচণ্ড অভিসম্পাতেৰে সৈতে ব্ৰাহ্মণৰ স্বভাৱক যেন তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে। বুজাব খুজিলে মহাশান্ত শিৱ আত্মাৰূপ। এই আত্মাৰূপী শিৱৰ পৰমাত্মাৰ তত্ত্বক দক্ষস্বৰূপ ৰাজসিক অহংকাৰ আৰু অবিদ্যাই কেতিয়াও অনুভৱ কৰিব নোৱাৰে।
হে কৃপালু বৈষ্ণৱ সমস্ত আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ আমি ইমানতেই সামৰণিৰ সেৱা ধৰিব বিচাৰিছোঁ আমাৰ অহাভাগী পাঠ আৰু পৰ্যালোচনাত শিৱৰ অনুগামীসকলক ভিগুৰ অভিশাপ এই শীৰ্ষক পাঠ পৰ্যালোচনা আমি আগবঢ়াম হৰি ৰাম জয় গুৰু শংকৰ কৃষ্ণ